Hello students, আজি আমি start কৰিবলৈ ওলাইছো matrices chapter 2 miscellaneous exercise. তো start কৰো কি আছে first question to চাই লও question number 1. কি আছে চোৱাচোন এটা matrix given আছে আকৌ show কৰিব দিছে কি show কৰিব দিছে তোমাক a I plus b a whole to the power n equal to a to the power n into I plus n into a to the power n minus 1 into b into a. Ako, এইখিনি given আছে আকৌ কৈছে যে where I is the identity matrix of order 2. I2 কি বুলি কৈছে identity matrix বুলি কৈছে order 2 বুলি কৈছে and n belongs to capital N. তাৰ মানে n বিলাক কি natural number বুলি কৈছে তোমাৰ ঠিক আছে তো ইয়াত চোৱা ইয়াত তোমালোকে কিছুমান ক্যাপিটাল লেটাৰ দেখিছা আকৌ কিছুমান কি দেখিছা স্মল লেটাৰ দেখিছা হয়নে তো ইয়াত ক্যাপিটাল a আছে স্মল a আছে তো সদায় মনত ৰাখিবা মেট্ৰিক্সৰ যেতিয়া তুমি প্ৰবলেম এটা সলভ কৰা তেতিয়া তোমাৰ ক্যাপিটাল লেটাৰ বিলাকে সদায় কি ৰিপ্ৰেজেন্ট কৰে এটা মেট্ৰিক্স এটা ৰিপ্ৰেজেন্ট কৰে আকৌ স্মল লেটাৰ বিলাকে কি ৰিপ্ৰেজেন্ট কৰিব এটা স্কেলাৰ ৰিপ্ৰেজেন্ট কৰিব ঠিক আছে স্কেলাৰ এটা ৰিপ্ৰেজেন্ট কৰে তো মনত ৰাখিবা ইয়াত যিবিলাক স্মল লেটাৰ ইউজ কৰা আছে সেই গোটেই বিলাক তোমাৰ কি ৰিপ্ৰেজেন্ট কৰিছে এটা স্কেলাৰ ৰিপ্ৰেজেন্ট কৰিছে আৰু যিবিলাক ক্যাপিটাল ইউজ কৰা আছে ক্যাপিটাল যিবিলাক ইউজ কৰা আছে সেইবিলাকে সদায় কি ৰিপ্ৰেজেন্ট কৰিছে কোৱেশ্চনটোত তোমাৰ এটা মেট্ৰিক্স ৰিপ্ৰেজেন্ট কৰি আছে হ'ব তো এইটো কথা এতিয়া এই কোৱেশ্চনটো তোমালোকে কেনেকৈ সলভ কৰিবা তো তোমালোকে ক্লাস 11 ত এটা চেপ্টাৰ আছিল তোমালোকৰ প্ৰিন্সিপাল অফ ম্যাথমেটিক্যাল ইন্ডাকশন বুলি তো সেইটো মেথডৰ সহায়ত আমি এই কোৱেশ্চনটো সলভ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে তো চাও আগবাৰো কেনে কৰিব পাৰি তো তোমালোকে let pn be the statement ঠিক আছে তো pn to মই statement লৈ ললো তাৰ মানে কি হ'ব pn ai plus ba whole to the power n equal to কি a to the power n into I and a to the power n minus 1 into b into a তো কি আছিল ম্যাথমেটিক্যাল ইন্ডাকশন মেথডটো কি আছিল তোমাৰ আমি প্ৰথমতে n ৰ কাৰণে প্ৰুফ কৰো যে n ৰ কাৰণে এই স্টেটমেন্টটো ট্ৰু হয় তাৰ পিছত এটা k ৰ কাৰণে স্টেটমেন্টটো ট্ৰু বুলি লেট কৰি লও ঠিক আছে তাৰ পিছত কি কৰো k + 1 ৰ কাৰণে এইটো প্ৰুফ কৰি দিও স্টেটমেন্টটো ঠিক আছে তো হেতু আমাৰ প্ৰসেস আছিল তো আমি হেতু নিচিনাকৈ স্টাৰ্ট কৰিম তো কি কৰিম ফৰ প্ৰথমতে কি কৰো 1 ৰ কাৰণে n = 1 ৰ কাৰণে আমি বস্তুটো ট্ৰু কৰিবলৈ ট্ৰাই কৰো তো চোৱাচোন কি হ'ব n ৰ জায়গাত কি আহিব 1 আহিব equal to কি আছে সরি equal to কি হৈ যাব এইটোই হৈ যাব ai plus ba ঠিক আছে এতিয়া তুমি এইফালে যোৱাচোন ইয়াটো তুমি কি কৰা ইয়াটো তুমি ইয়াত ব্র্যাকেটটো নিদিলেও হ'ব ইয়াত তুমি n ৰ জায়গাত 1 পুট কৰা 1 into a to the power 1 minus 1 into ba কি হ'ব a to the power 1 into I মানে কি a into I পাবা plus a to the power এইটো 0 হৈ যাব 1 পাবা তো এইটো কি হৈ যাব ba তো চোৱা এইটো তুমি কি পালা ai plus ba আকৌ এইটো কি পালা ai plus ba তো তাৰ মানে কি হ'ব তোমাৰ which is true for n equal to 1 তো 1 ৰ কাৰণে আমাৰ কি হৈ গল স্টেটমেন্টটো ট্ৰু হৈ গল এতিয়া আমি কি কৰিম p এটা k ইন্টিজাৰৰ কাৰণে আমি স্টেটমেন্টটো ট্ৰু বুলি ধৰি লম k যিকোনো এটা নেচাৰেল নাম্বাৰ হ'ব তো let us assume that p of k is true for k belongs to n তো যিকোনো নেচাৰেল নাম্বাৰৰ কাৰণে p of k to মই কি বুলি কৈছো ট্ৰু বুলি লেট কৰি লৈছো তো therefore ট্ৰু হলে কি হ'ব ai plus ba whole to the power কিমান হ'ব k হ'ব ইকুৱেল টু কিমান হৈ যাব ak into I plus k n ৰ জায়গাত কি আহি যাব n ৰ জায়গাত সব কি আহি যাব k বিলাক আহি যাব আগতে পাইছিলা ক্লাস 11 ত পাইছিলা ফার্স্ট ইয়াৰত b a
তো এইটো তোমাৰ কি হৈ যাব এইখিনি হৈ যাব ঠিক আছে এতিয়া আমি কি কৰিম k+1 ৰ কাৰণে এই ষ্টেটমেন্টটো ট্ৰু বুলি দেখাম ঠিক আছে তো নাও we want to show that p of k+1 is true whenever p of k is true ঠিক আছে তো আমি কি কৰিম p of k+1 টো ট্ৰু বুলি দেখাম কাৰ কাৰণ কেতিয়া ট্ৰু হ'ব p of k টো ট্ৰু হ'লেহে p of k+1 টো ট্ৰু হ'ব হেতু দেখাম তো p of k+1 মানে কি হ'ব তোমাৰ LHS পাৰ্টত কি আহি যাব n ৰ জাগাত কি আহি যাব n ৰ জাগাত k+1 আহি যাব হয় নে k+1 আহি যাব এতিয়া আমি এইখিনি সলভ এইটোৰ পৰা সলভ কৰি কিনে কি দেখাব লাগিব ইয়াত কি আহিব লাগিব তোমাৰ n ৰ জাগাত কি আহিব লাগিব k+1 আহিব লাগিব n ৰ জাগাত কি আহিব লাগিব k+1 তাৰ মানে ইয়াত যদি k+1 পুট কৰো কি হ'ব k হ'ব a টু দি পাৱাৰ k হয় নে আকৌ b a তো তাৰ মানে এইটো ষ্টেটমেন্ট আমি আনিব লাগিব এইখিনিত ঠিক আছে সলভ কৰি কিনে তো এই বস্তুটো মই এনেকুৱাকে লিখিব পাৰো নে ai plus ba whole to the power k into ai plus ba এনেকুৱাকে ভাঙি কিনে লিখিব পাৰো হয় নে ভাঙি কিনে লিখিব পাৰো তো এইটো মানে তুমি কি পাইছা চোৱাচোন এইটো পাইছা নে নাই তো এইখিনি মানে মই এইখিনি লিখিব পাৰো a to the power k into I plus k into a to the power k minus 1 into ba into ai plus ba তো হয় নে এইখিনি লিখিব পাৰো তো এতিয়া কি আছে একদম সিম্পল মাল্টিপ্লাই কৰি দিয়া এইটোৰে এইটোক মাল্টিপ্লাই কৰা into I into ai into ai হ'ব তাৰপিছত এইটোৰে আকৌ এইটোক প্লাস a to the power k into I into b a পাবা ঠিক আছে তাৰপিছত এবাৰ এইটোৰে এইটোক মাল্টিপ্লাই প্লাস k into a to the power k minus 1 into b a into কি হ'ব ai হ'ব ঠিক আছে তাৰপিছত এইটোৰে আকৌ এইটোক প্লাস k into a to the power k minus 1 into ba into কি হ'ব আকৌ ba আহি যাব ঠিক আছে তো এইখিনি পালা তুমি এতিয়া তো নেক্সট কি হ'ব এইখিনি আমি সিম্পলিফাই কৰিবলৈ অকনমান এইখিনি মুছিব লাগিব তো এইখিনি মুছি দিম এইখিনি লিখি লবা তোমালোকে মোৰ এইমটো মনত ৰাখিবা এইমটো কি আনিব লাগে মই এইমটো আনিব লাগে এইখিনি আনিব লাগে ঠিক আছে তো এইখিনি সিম্পলিফাই কৰি দিছো অকনমান কি পাম চাবা a to the power k আছে আকৌ a আছে তো obviously এটো কি হ'ব a to the power k+1 হ'ব আৰু সদায় মনত ৰাখিবা দুটা আইডেন্টিটি ম্যাট্ৰিক্স মাল্টিপ্লাই কৰিলে সেম অৰ্ডাৰৰ সদায় কি পাবা এটা আইডেন্টিটি ম্যাট্ৰিক্সে পাবা তো মই কৈছিলো আইডেন্টিটি ম্যাট্ৰিক্সৰ কামটো কি নাম্বাৰৰ 1 ৰ নিচিনা কাম তো তাৰমানে 1 * 1 কি পোৱা সদায় 1 এ পোৱা তেনেকুৱাকে i * i সদায় কি পাবা i পাবা 2 * i হ'ল ঠিক আছে নেক্সট কি হ'ব a to the power k plus a to the power k into I into b a ঠিক আছে নেক্সট কি হ'ব k ইয়াত কি আছে চোৱাচোন এইখিনি আছে তো প্লাস k এইখিনি অকনমান এক্সট্ৰাকে ৰাখিছো k a to the power k minus 1 আকৌ a আছে তো তাৰ মানে কি হ'ব এটো a to the power k হৈ যাব তাৰ পিছত কি আছে চোৱা b আছে হয়নে তো b আকৌ তুমি কি কৰা a into i কৰা ai কৰা ঠিক আছে কাৰণ ম্যাট্ৰিক্স দুটা মই একেলগে মাল্টিপ্লাই কৰিম ঠিক আছে ম্যাট্ৰিক্স দুটা মাল্টিপ্লাই কৰিম কি হ'ব চাবা তাৰ পিছত চোৱাচোন প্লাস এইখিনি চোৱা এতিয়া কি হ'ব সৰি এইখিনি আছে তোমাৰ প্লাস k into a to the power k minus 1 b square a square হ'ব নে নাই b square into a square হ'ব নে নাই হয়নে b square into a square তো a মানে কি পাইছিলা নো here a equal to কি ম্যাট্ৰিক্স আছিল ম্যাট্ৰিক্স এটা গিভেন আছিল নহয় a মানে 0 1
0 1 0 0 তো a স্কয়ার মানে কিমান হ'ব a স্কয়ার মানে কিমান হ'ব 0 1 0 0 আকৌ 0 1 0 0 ঠিক আছে তো মাল্টিপ্লাই কৰা 0 পালা এইটো তাৰ পিছত 0 পালা এইটো তাৰ পিছত 0 0 তো তাৰ মানে কি পালা a স্কয়ার মানে এটা 0 ম্যাট্ৰিক্স পালা ঠিক আছে a স্কয়ার মানে 0 ম্যাট্ৰিক্স তো তাৰ মানে এইখিনি গোটেই কি হৈ যাব 0 হৈ যাব হয়নে 0 হৈ যাব তো লাষ্টত লিখিবা এইটো a to the power k plus 1 into I plus a to the power k into I in I এইটো মই কি কৰিছো এই আইডেন্টিটি ম্যাট্ৰিক্সটো a লগত লগ কৰিছো তো b I a কৰিছো ঠিক আছে প্লাস k into a to the power k into b into a I ঠিক আছে আৰু এইখিনি কি হৈ গৈছে 0 হৈ গৈছে equal to 0 তো এইখিনি 0 হৈ গৈছে এইখিনি লিখান এটা তুমি কি কৰা কমন লব পাৰিবা নেকি কিবা a to the power k b a to the power k b আছে আৰু a I একে কথা তো এটা কমন ললে হৈ গল কি কমন লব লাগিব a আছে ন তো I into a মানে কি পাবা সদায় a পাবা ম্যাট্ৰিক্স এটা a ম্যাট্ৰিক্সটোৱে পাবা I লগত যিকোনো ম্যাট্ৰিক্স মাল্টিপ্লাই কৰিলে সেই ম্যাট্ৰিক্সটোৱে পোৱা তো কি কৰিবা a to the power k into b কমন ললা আকৌ কি কমন লব পাৰিবা a কমন লব পাৰিবা কাৰণ I into a মানে সদায় কি হয় a হয় বা a into I মানে কি হয় সদায় a হয় তো এইটো কমন ললা লোৱাৰ পিছত ইয়াত কি থাকিলে 1 থাকিলে এইখিনিত 1 থাকিলে তাৰ পিছত এইখিনিৰ পৰা কি এইখিনিত কি থাকিব k থাকিব হয়নে তো এইখিনিত k থাকিব তো কি হ'ব a to the power k plus 1 into I plus a to the power মই কি লিখিব পাৰো এটো k plus 1 তো আগত লিখিছো ৰবা কাৰণ এটো আগত আছে k plus 1 into a to the power k plus 1 minus 1 into b a তো এটোই পালা হয়নে n ৰ জাগাত কি আহিলে k plus 1 আহিলে তো এটোই প্ৰুফ কৰিব দিছিল হয়নে তো এইখিনিয়ে তোমাৰ প্ৰুফ গম পালা শো কৰিব দিছিল এইখিনি হল তো এইখিনি তোমাক শো কৰিব দিছিল তো লাষ্টত লিখি দিবা therefore the result is true for n equal to k plus 1 so by principle of mathematical induction we say কি কব পাৰো a I plus b into a to the power n equal to a to the power n into I plus n a to the power n minus 1 into b a তো এইখিনি কৈ দিব পাৰা তুমি ঠিক আছে তো এই লাষ্টত এইটো লাইন লিখি দিবা হৈ যাব হৈ গল তো পাৰিবা সেকেন্ড নাম্বাৰটো তোমালোকে নিজে কৰিবা সেম কথা আছে কিহৰ সহায়ত কৰিবা তোমালোকে সেকেন্ড নাম্বাৰটো with the help of principle of mathematical induction তো সেই মেথডটোৰ সহায়ত তোমালোকে সলভ কৰিবা সেকেন্ড নাম্বাৰটো হৈ যাব মই কৰি আছো থাৰ্ড নাম্বাৰটো কৰি আছো তো থাৰ্ড নাম্বাৰটো স্টাৰ্ট কৰাৰ আগতে থাৰ্ড নাম্বাৰটো সেমে আছে প্ৰিন্সিপল অফ ম্যাথমেটিক্যাল ইন্ডাকশনে লগব লাগিব কিন্তু যিখিনি লিখাখিনি আছে তো লিখাখিনি মই নিলিখো ঠিক আছে মই যে সামখিনি কৰাম লিখাখিনি তোমালোকে লিখি দিবা মই জাগা এৰি থৈ যাম সেইখিনি তোমালোকে সেইখিনি কথা লিখি দিব লাগিব ঠিক আছে Question number 3 to guess as well given as a equal to kiman given as 3 minus 4 1 minus 1 etu given as ki dekhabo dise dekhabo ki dise etu likhar proyojon nai de moi just side ot monot rakhar kane likhisu a to the power n equal to 1 plus 2n minus 4n n 1 minus 2n
তো এইটো দেখাব লাগে মই মানে এইটো দেখাব লাগে তো সেম প্ৰসেছটো সেম হ'ব ঠিক আছে a টু দি পাৱাৰ k + 1 ৰ কাৰণে প্ৰুফ কৰিব লাগিব তো ফাৰ্স্ট কি কৰিবা for n equal to 1 প্ৰথমতে let the statement be হেতু লেট কৰি ল'ব লাগিব তাৰ পিছত for n equal to 1 তো a টু দি পাৱাৰ কিমান হ'ব 1 equal to চাবা ইয়াত কি আহিব n ৰ জায়গাত কি আহিব 1 আহিব 2 into 1 minus 4 into 1 তাৰ পিছত 1 minus 2 into 1 এইখিনি সলভ কৰি কিনে কি পাবা তুমি 2 into 1 3 পাবা minus 4 পাবা তাৰ পিছত 1 পাবা আৰু 1 minus এটো minus 1 পাবা তো আলটিমেটলি কি পালা তুমি a টু এ পালা হয় না তো তাৰ মানে এইখিনি ট্ৰু হ'ব তো which is true for n equal to 1 তো n equal to 1 ৰ কাৰণে এটো আমাৰ ট্ৰু হৈ যাব ঠিক আছে তো p k ৰ কাৰণে আমি লেট কৰি লম p k ৰ কাৰণে আমি সঁচা বুলি লেট কৰি লম ট্ৰু বুলি লেট কৰি লম তো a টু দি পাৱাৰ k equal to কি হ'ব 1 plus 2k minus 4k তো ইয়াত লিখাখিনি লিখিব লাগিব কিন্তু ইয়াত লিখাখিনি লিখিব লাগিব দেই ইয়াত এইখিনিত মই ডট ডট য'ত দিছোঁ তাত তোমালোকে লিখাখিনি লিখিব লাগিব তো minus 4k তাৰপিছত k 1 minus 2 into k তো এইটো তোমাৰ ঠিক আছে এইখিনি এতিয়া তুমি কি কৰিব লাগিব এই নেক্সট উই ৱান্ট টু শ্ব' ডেট সেইখিনি লাইন ইয়াত লিখিব লাগিব ঠিক আছে k + 1 ৰ কাৰণে ট্ৰু হয় বুলি সেইখিনি লাইন ইয়াত লিখিব লাগিব তো এতিয়া মই k + 1 ৰ কাৰণে ট্ৰু হয় বুলি দেখাম কেনেকুৱাকৈ দেখাম চাই ল'বা তো তাৰ মানে কি আছে a টু দি পাৱাৰ k + 1 হ'ব a টু দি পাৱাৰ k + 1 মানে কি হ'ব a টু দি পাৱাৰ k ইনটু a লিখিব পাৰো হয়নে a টু দি পাৱাৰ k ইনটু a তো a টু দি পাৱাৰ k মানে তুমি কি পাই থৈ দিছা 1 plus 2k minus 4k তাৰ পিছত কি পাবা k পাবা তাৰপিছত 1 minus 2 into k এইটো আকৌ a মানে কি গিভেন আছে তোমাক a মানে এইটো গিভেন আছে 3 minus 4 1 minus 1 তো এইটো গিভেন আছে তোমাক তো এতিয়া তুমি সিম্পল মাল্টিপ্লাই কৰিবা হয়নে সিম্পলিফাই কৰিবা অকণমান মই ওপৰৰ ফালে কৰিব লাগিব তো এতিয়া আমি এইখিনি সিম্পলিফাই কৰিম সিম্পলিফাই মানে জাস্ট মাল্টিপ্লাই কৰিলে হ'ল তো কি কৰিবা চোৱা ফাৰ্স্ট ৰো ফাৰ্স্ট কলম আছে 3 into a2 3 into 1 plus 2k তো 3 plus 6k হ'ব তাৰপিছত প্লাস কি আছিল minus 4k into 1 তো মাইনাসে হ'ব minus 4k হ'ল ঠিক আছে তাৰপিছত ফাৰ্স্ট ৰো সেকেন্ড কলম minus 4 into 1 minus 4 minus 8k আৰু minus a plus হ'ব plus 4k হ'ল হৈ গ'ল নেক্সট সেকেন্ড ৰো ফাৰ্স্ট কলম k into 3 28k 1 minus 2k 1 কিমান হ'ব plus 1 minus 2k হৈ থাকিব তাৰপিছত সেকেন্ড ৰো সেকেন্ড কলম minus 4k হ'ব তাৰপিছত 1 এটো মাইনাস এৰে মাল্টিপ্লাই কৰিব লাগিব এটো তো এটো কি হৈ যাব মাইনাস এ হৈ যাব -1 তাৰপিছত প্লাস 2k হ'ব মানে চিনটো উল্টি যাব তো এইখিনি এতিয়া সিম্পলিফাই কৰিম ইয়া কি আনিব লাগিব মই আনিব লাগিব সাবাজন কি আনিব লাগিব এটো সাইডত লিখি থৈ দিছো 1 plus 2 whole into n ৰ জায়গাত কি আনিব লাগিব k plus 1 n ৰ জায়গাত কি আনিব লাগিব k plus 1 তাৰপিছত 1 minus 2 whole into k plus 1 তো তাৰমানে এইখিনি আনিব লাগিব মই তো এতিয়া চাবা 3 6k minus 4k plus 2k পালা তাৰপিছত -4 আকৌ -4k পালা তাৰপিছত k plus 1 পালা আকৌ -4k plus 2k তো -2k হল আৰু -1 পালা ঠিক আছে এইখিনি তো আনিব লাগে কি আনিব লাগে এইখিনি আনিব লাগে তো চাবা কেনেকুৱাকৈ লিখিম এই 3 plus 2k হয়নে তো মই এইটো এনেকুৱাকৈ লিখিব পাৰো নে 1 plus 2 whole into k plus 1 লিখিব পাৰো নে নোৱাৰো চোৱাচোন 2 into k 2k 2 into 1 2 plus 1 3 হৈ গ'ল তো এনেকুৱাকৈ লিখিব পাৰো তাৰপিছত -4 কমন লোৱাচোন কি হল k plus 1 হ'বনে নাই -4 কমন ললে
অবভিয়াছলি হ'ব তাৰপিছত ইয়াতো k + 1 আছে হেনেকুৱাকৈ থাকিব ইয়াত তুমি কি কৰিব পাৰা 1 - 2 হোল ইনটু k + 1 কৰিব পাৰা নে নোৱাৰা কোৱাচোন চোৱা -2k হ'ল আকৌ -2 হ'ল +1 -1 হ'লে নাই ঠিক আছে তো এইখিনি হ'ল তো এইখিনিয়ে তোমাৰ কৰিব লগা আছিলে লাষ্টত লাইনটো লিখি দিবা মই যেনেকুৱাকৈ লিখিছিলোঁ সেইটো লাইন এজ ইট ইজ লিখি দিবা হৈ গ'ল তো এইখিনি কথা তো আকৌ এটা মই সলভ কৰি আছোঁ সেইটো হৈছে কুৱেশ্যন নম্বৰ 5 টো কুৱেশ্যন নম্বৰ 5 টো সলভ কৰি আছোঁ বুজি পালা চাগে ন কুৱেশ্যনবিলাক একদম ইজি আছে মেথামেটিকেল ইন্ডাকশন ইউজ কৰি কিনে কৰিব লাগে আগত যদি এইচএস ফাৰ্ষ্ট ইয়াৰ যদি মেথামেটিকেল ইন্ডাকশন যদি টপিকটো যদি ক্লিয়াৰ আছিলে তো অবভিয়াছলি পাৰিবাই একদম ইজি কুৱেশ্যন তো নেক্সট আছে কুৱেশ্যন নম্বৰ 4 টো তোমালোকে নিজে চাবা 5 টো কৰিলে তোমালোকৰ 4 টো অটোমেটিক্যালি হৈ যাব তোমালোকে বুজি পাবা তো মই 5 টো কৰি আছোঁ কি দিয়া আছে চোৱাচোন ইফ সৰি so that the matrix B transpose AB is a symmetric or skew symmetric according as A is a symmetric or skew symmetric বুলি কৈছে তো তাৰ মানে কথাটো এনেকুৱাকৈ কৈছে B transpose into AB এটা symmetric matrix হ'ব যেতিয়া asymmetric হয় আকৌ B transpose into AB এটা skew symmetric matrix হ'ব যেতিয়া asymmetric হ'ব তো তাৰ মানে কথাটো এনেকুৱাকৈ শো কৰিব দিছে তোমাক যে A যদি symmetric হয় এইটো symmetric বুলি শো কৰা A যদি skew symmetric হয় এই মেট্ৰিক্সটো তেতিয়া হলে এইটো মেট্ৰিক্সটো তুমি skew symmetric বুলি শো কৰা কোৱেশ্চনটো দিছে হেতু ঠিক আছে তো মই দুটাৰ কাৰণে কৰিব লাগিব ঠিক আছে তো মই কি কৰিম let AB let নকৰো given এ কৰো দিয়া given A is a এইটো সাইডত লিখি থৈ দিছো B transpose AB তো A is a symmetric matrix তো কি দিয়া আছে এটা A is a symmetric matrix বুলি given আছে ঠিক আছে তো symmetric হলে নিশ্চয় A equal to A transpose এটা সকলোৱে জানে ঠিক আছে মই কৈছো আগত এটা চাবা এইটোৰ কথা সুধিছে এইটো তোমাক এইটো কি দেখাব দিছে এটা এ তুমি কি বুলি কৈছা symmetric matrix বুলি কৈছা না নাই তো তাৰমানে এইটো তুমি কি দেখাব লাগিব symmetric matrix এ দেখাব লাগিব তো B transpose AB whole transpose লোৱা তাৰমানে এইটো তুমি কি দেখাবা এটা symmetric matrix দেখাবা তো transpose তো ভাঙি দিয়াছোন transpose তো ভাঙিলে কি আছিল matrix তো মাল্টিপ্লাই হৈ আছে না নাই তো এইটুক এটা বুলি লোৱা তুমি এইটুক এটা বুলি লোৱা ঠিক আছে তো মেট্ৰিক্সৰ মাল্টিপ্লিকেশনৰ প্ৰপাৰ্টিটো কি আছিল যদি AB হোল ট্ৰান্সপোজ হয় তেতিয়া হলে B ট্ৰান্সপোজ ইনটু কি হৈ যায় A ট্ৰান্সপোজ হৈ যায় হয়নে তো মাল্টিপ্লাই টু সৰি ট্ৰান্সপোজ তো যদি মাল্টিপ্লিকেশনৰ যদি তুমি যদি ব্ৰেক কৰা এইটো আছিল তো তুমি কি কৰাছো এনেকুৱাকে লোৱা B ট্ৰান্সপোজ AB মই এই দুটাক এটা বুলি লৈছো তাৰ পিছত এইটো কি কৰিছো হোল ট্ৰান্সপোজ কৰিছো ঠিক আছে তো এতিয়া এইটো টাইপত পৰিলে নে তো তাৰ মানে কি হৈ যাব AB whole transpose into B transpose whole transpose হবনে না এইটো হ'ব হয়নে তো এতিয়া চাবা এইটো আকৌ তোমাৰ এইটো থিওৰেম প্ৰপাৰ্টিটো লাগি আছে হয়নে তো এইটো মই আকৌ এইটো প্ৰপাৰ্টি ব্ৰেক কৰিব পাৰো কি হ'ব B transpose into A transpose হয়নে তাৰ পিছত B transpose whole transpose কি আছিল প্ৰপাৰ্টিটো B পাবা নে নাই প্ৰপাৰ্টিটো এনেকুৱা আছিল না A transpose whole transpose ইকুৱেল টু কি হয় A হয় হয়নে এনেকুৱা আছিল তো তাৰ মানে এইখিনি পালা তুমি এতিয়া কথাটো চাবাচোন এতিয়া তোমাৰ কথাটো কি আছে B transpose A transpose মানে কি given আছে A given আছে তো A লিখা আকৌ B লিখা হয়নে তো চোৱা B transpose into AB whole transpose equal to কি পালা B transpose into AB এ পালা হয়নে তো therefore B transpose AB whole transpose equal to B transpose AB এ পালা তো এইটো কি প্ৰপাৰ্টি আছিল symmetric matrixৰ প্ৰপাৰ্টি আছিল তো therefore B transpose AB is a symmetric matrix when A is symmetric
হৈ গ'ল এইটো একদম ইজি তো সেকেন্ড পাৰ্টটোত কি আছে স্কিউ সিমেট্ৰিক বুলি কৈছে হ'ব তো সেকেন্ড পাৰ্টটো মই এইখিনি মুছিব পাৰো তো এইখিনি মুছি দিব পাৰো কি আছে স্কিউ সিমেট্ৰিক মেট্ৰিক্স বুলি কৈছে এই যে স্কিউ সিমেট্ৰিক মেট্ৰিক্স হলে বি ট্ৰান্সপ'জ এ বি টো মই কি বুলি দেখাম স্কিউ সিমেট্ৰিক মেট্ৰিক্স বুলি দেখাব লাগিব এই যে স্কিউ সিমেট্ৰিক মেট্ৰিক্স ঠিক আছে এই এটা কি বুলি আছে স্কিউ সিমেট্ৰিক মেট্ৰিক্স বুলি আছে কি হ'ব চাবা a ইকুৱেল টু মাইনাছ a ট্ৰান্সপ'জ হ'ব মাইনাছ অফ a ট্ৰান্সপ'জ স্কিউ সিমেট্ৰিকৰ প্ৰপাৰ্টি মতে তো আকৌ আগৰ নিচিনাই আছিলে হয়নে হোল ট্ৰান্সপ'জ ল'ম আকৌ এনেকুৱাকৈ ব্ৰেক কৰিম তাৰপিছত কি হ'ব সেম হ'ব সৰি কি হ'ব a b হোল ট্ৰান্সপ'জ ইনটু b ট্ৰান্সপ'জ হোল ট্ৰান্সপ'জ এনেকুৱা টাইপৰ হ'বনে নাই এনেকুৱা টাইপৰ হ'ব আকৌ এইটো তুমি ব্ৰেক কৰা b ট্ৰান্সপ'জ a ট্ৰান্সপ'জ b ট্ৰান্সপ'জ হোল ট্ৰান্সপ'জ আগৰ নিচিনাই ইয়াত b ট্ৰান্সপ'জ হ'ল a ট্ৰান্সপ'জ a ট্ৰান্সপ'জ মানে কি পাইছানো a ট্ৰান্সপ'জ মানে উল্টাটো লিখিব পাৰা a ট্ৰান্সপ'জ ইমপ্লাইজ a ট্ৰান্সপ'জ ইকুৱেল টু মাইনাছ অফ a লিখিব পাৰা হয়নে তো a ট্ৰান্সপ'জ ইকুৱেল টু মাইনাছ অফ a লিখিব পাৰা তো মাইনাছ অফ a লিখা ইয়াত কিন্তু b ট্ৰান্সপ'জ হোল ট্ৰান্সপ'জ মানে কি হ'ব b a হ'ব তো এই মাইনাছটো কমন ল'ব পাৰা b ট্ৰান্সপ'জ a b লিখিব পাৰা হয়নে তো তাৰমানে কি পালা দেয়াৰফৰ কি হ'ল b ট্ৰান্সপ'জ a b হোল ট্ৰান্সপ'জ ইকুৱেল টু কিমান পালা মাইনাছ অফ b ট্ৰান্সপ'জ a b হয়নে তো এইটো কিহৰ প্ৰপাৰ্টি আছিলে স্কিউ সিমেট্ৰিক মেট্ৰিক্সৰ প্ৰপাৰ্টি আছিলে তো দেয়াৰফৰ লিখি দিয়া b ট্ৰান্সপ'জ a b ইজ এ স্কিউ সিমেট্ৰিক matrix when A is symmetric ঠিক আছে তো এইখিনিয়ে কথা হ'ব আজি কাৰণে সিমেট্ৰিক মেট্ৰিক্স বুলি লিখিব পাৰা আৰু সিমেট্ৰিক মেট্ৰিক্স নিলিখিলেও কথা নাই তো সিমেট্ৰিক মেট্ৰিক্স হ'ব A is ৰবা স্কিউ সিমেট্ৰিক A is a skew symmetric হ'ব স্কিউ হ'ব নে A is a skew symmetric matrix তো এইটো ৰৈ গৈছিলে লিখি দিবা এইটো তো বুজি পালানে কুৱেশ্যনটো একদম ইজি হয়নে তো যেগিটা মই হোমৱৰ্ক দিছোঁ তোমালোকক সেইকেইটা নিজে ট্ৰাই কৰিবা তোমালোকে হ'ব তো যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব যদি এতিয়ালৈ কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিয়া প্লিজ আকৌ যদি কিবা যদি ডাউট থাকে তো কমেণ্টত জনাবলৈ নাপাহৰিবা থেংক ইউ